তোমাক সাৰথি কৰিম। ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে। আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী। এতিয়া ইয়াত বৰ গুৰুত্বপূৰ্ণ কথা এটা দিলে যে সেই আয়ুষ্মতী, মই ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্বৰ্গ সাধনত তোমাক সাৰথি কৰিম। ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে। আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী। আয়ুষ্মতী বুলি প্ৰথমতে কৈছে। আয়ুষ্মতী মানে বহুদিন জীয়াই থকাটো কামনা কৰা। আয়ুষ্মতী মানে বহুদিন জীয়াই থকা, আয়ুষ্মান মানে বহুদিন জীয়াই থকা। আৰু তাত চাৰিটা কথা বিচাৰিছে, ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চতুৰ্বৰ্গ সাধন। মানৱ জীৱনৰ একমাত্ৰ লক্ষ্য হ'ল, এই জীৱাত্মাটোৰ একমাত্ৰ লক্ষ্যই হ'ল এই চতুৰ্বৰ্গ সাধন কৰা। আমি যে 84 লক্ষ নৰক জুলি যান্ত্ৰণা অতিক্ৰম কৰি আহি এই নৰতনুটো পাইছোঁ। এই নৰতনুটো হ'ল এই যোনিসমূহৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ যোনি। শ্ৰেষ্ঠ যোনি পোৱাৰ পিছত আমাৰ মানুহৰ এই জীৱাত্মাটোৰ কৰ্মই হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুৰ্বৰ্গ সাধন কৰা। গতিকে আপোনালোকে আজি যুদ্ধ জীৱনৰ আৰম্ভণি কৰিছে। এতিয়াৰে পৰা কৰিলে এতিয়াৰ পৰা আপোনালোকে এই কথাকেইটাৰ ওপৰত ধৰ্ম সম্পৰ্কে প্ৰথমতে মই ক'ম যে ধৰ্মটো কি বস্তু। ধৰ্ম কইনাই ক'ব ভক্তিভাৱেৰে, আমি শুনাকে ক'ব আকৌ দেই, পুৰস্কাৰ নক'ব আপোনালোকে, একদম শুনাকে ক'ব। এই প্ৰিয়তম নানাবিধ ফুলেৰে এই পবিত্ৰ মালাধাৰী আপোনাৰ নিমিত্তে গাঁঠি আনি আপোনাৰ ডিঙিত পিঠাই দিলোঁ। আপুনি পিঠাই দিব, আইসকলে উৰুলি দিব, বাপসকলে হৈভনি কৰিব, পিঠাই দিয়ক। কৃষ্ণ মোৰ জীৱনৰ উন্নতিৰ হকে মোৰ এই পবিত্ৰ মালাধাৰী মই তোমাৰ ডিঙিত পিধাই দিলোঁ। তুমি দীৰ্ঘ জীৱী হোৱা। আইসকলে উৰি দিয়ক, আপুনি পিধাই দিয়ক, বাপসকলে হৰিব। বৈষ্ণৱবৃন্দ, আপোনালোকক সাক্ষী কৰি আজি এই আয়ুষ্মানক মই স্বামী স্বৰূপে গ্ৰহণ কৰিলোঁ। দুই ভৰি চুই আপুনি সেৱা কৰক। জানুবাৰী বহক, দুই ভৰি চুই সেৱা কৰক। কৃষ্ণ আই বাপসকলে হৈভনি দিব, আইসকলে আজিৰ পৰা তোমাক পত্নী স্বৰূপে গ্ৰহণ কৰিলোঁ হৈছে। এতিয়া দীৰ্ঘায়ু হোৱা, হাতযোৰ কৰি ক'ব লাগে, দীৰ্ঘায়ু হোৱা, পতিব্ৰতা হোৱা, বেদশ্ৰেণী হৈ সুযোগ্য সন্তানৰ মাতৃ হোৱা, সুন্দৰী শিপিনীসকলে সূতা কাটি তোমালৈ এই কাপোৰ দিছে আৰু তোমাক পিন্ধিবলৈ দিছে। সেইসকলৰ আদৰেৰে এনেদৰে সূতা কাটি কাপোৰ বৈ তুমি নিজেও পিন্ধিবা, আনকো পিন্ধাবা। ভগৱানে আমাৰ দুয়োৰে হৃদয় একে কৰক, আমাৰ শুভ মিলন মংগল কৰা হওক। এতিয়া গুৰুজনা মালা কিবা পিন্ধি কৰিব। এতিয়া মালাৰ তত্ত্বটো আমি একেবাৰে ধৰিব নালাগে, অলপ ধৰি দিব লাগে, পৰি নাযায়। একেলগে দিয়া নাই ধৰক, এনেকৈ ধৰি ধৰক দেই। আপুনি কথাখিনি কৈ লোৱাৰ পিছতেই মই যেনেকৈ আগবঢ়াবলৈ ক'ম সেই তেনেকৈ আপুনি ভৰি আগবঢ়াব দেই। কিন্তু ভৰি পিছলৈ নানিব, ভৰি চুচৰাই নিদিব। সেইখন আঁতৰাই দিলেও দিয়ক, বৰে কওক, বৰ ক'ব দেই। পৰমেশ্বৰে অন্ন লাভৰ কাৰণে তোমাক প্ৰথম খোজ আগবঢ়াও। কইনাই ক'ব, আজিৰ পৰা
ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ। মোৰ খোজটো অকণমান আগবঢ়াই দিয়ক, মোৰটো এইবাৰ বাৰু আগবঢ়ালে, পিছৰবাৰৰ পৰা অলপ কম কমকৈ আগবঢ়াব, নহ'লে আপুনি পাৰ হৈ যাব। এতিয়া কথাটো হ'ল কি, আপুনি আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব বুলি গ্ৰহণ কৰি ল'লে। এতিয়া আজিৰ পৰা চৰুটো আপোনাৰ হৈ গ'ল, আৰু গডৰেজৰ চাবিটো আপোনাৰ লগত থাকিব, বাকচৰ চাবিটো। এতিয়া আপুনি সেই বাকচৰ চাবিটো আৰু ৰান্ধনি চৰুটোৰ সৎ ব্যৱহাৰ কৰিব লাগিব। সৎ ব্যৱহাৰ কৰিব লাগিব। এই পৰিয়ালটোক আপুনি ৰন্ধা বঢ়া কৰি দিব লাগিব। এই ৰন্ধা বঢ়াৰ শান্তিকতা যেন তোমাক দ্বিতীয় পূজা বহাও। কইনাই ক'ব, আপোনাৰ সৌৰ্যবীৰ্য বৃদ্ধিৰ কাৰণে মই দ্বিতীয় পূজাক বহাইছোঁ। এতিয়া বাওঁ খোজটো অকণমান আগবঢ়াই দিয়ক। এতিয়া দ্বিতীয় খোজটো আপুনি ঘৰৰ সৌৰ্যবীৰ্য বৃদ্ধিৰ কাৰণে আগবঢ়ালে, অৰ্থাৎ সৌৰ্যবীৰ্য দ্বিতীয় খোজ আগবঢ়াও। কইনাই ক'ব, সেই অৰ্থে মই দ্বিতীয় খোজ আগবঢ়াইছোঁ, মোক খোজটো আগবঢ়াই দিয়ক। এতিয়া সম্পদ বৃদ্ধিৰ কাৰণে আপুনি তৃতীয় খোজটো আগবঢ়ালে। এতিয়া মই পূৰ্বতে ক'লো কথাখিনি। এতিয়া